আমাৰ সকলো কেইজনকে মই এই অনুষ্ঠানৰ জৰিয়তে সকলোলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। উপৰোক্ত ব্যাখ্যাকাৰবিলাকে ব্যাখ্যা কৰিছে, ইমান ব্যাখ্যা কৰিলে সময়ৰ কথা আছে। গতিকে একে সুৰতে ক'ব গ'লে তেখেত লোক নাছিলে, তেখেত অকলেই এজন অনুষ্ঠান মানে কি, বহুত মানুহ গোট খাব লাগিব, তেতিয়াহে এখন অনুষ্ঠান হয়। কোনোবা থাকিবলৈ নাট্যকাৰ, কোনোবা থাকিব সাহিত্যিক, কোনোবা থাকিব গায়ক, সকলো প্ৰকাৰৰ যেতিয়া মানুহ থাকিব তেতিয়াহে অনুষ্ঠানখন হয়। কিন্তু তেখেতে অকলে এজন অনুষ্ঠান বুলি ক'ব পাৰি, অকলে এখন অনুষ্ঠান। গতিকে ইমানে জেনিয়াছ, তেখেতৰ যি কৰ্মৰাজি তাৰতো কৈ আমি ওৰ নাপাম। তেখেত সাহিত্যিক, একেলগে তেখেত মানে গায়ক, একেলগে তেখেত নাট্যকাৰ, একেলগে তেখেত নৃত্যশিল্পী। নৃত্যতে তেওঁ কৈছিলে নটৰাজ তেওঁ হেৰি পাইছে। তাৰপিছতে তেওঁৰ যিবিলাক কাৰ্য ক্ৰমণিকা সেইবিলাকতো কোনো ফ'ল' কৰিব নোৱাৰে। কিন্তু আমি তেওঁক এই শ্ৰদ্ধাৰ জৰিয়তে, তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে আমি তেওঁক যুগে যুগে যাতে জীয়াই ৰাখিব পাৰোঁ, তেওঁৰ নিচিনা এজন অনুকৰণ কৰিবলগীয়া লোক সাধাৰণতে নাপায়। গতিকে এই জৰিয়তে আমাৰ অনুষ্ঠানৰ অৰ্থই হৈছে তেখেতৰ কৰ্মৰাজি আমি সোঁৱৰণ কৰোঁ, শ্ৰদ্ধাঞ্জলি জনাওঁ, এইটোৱে কথা। আৰু তেখেতৰ গীতৰ কোনো হেৰি নাই, গীত বহুত হেৰাই গৈছে, যিকেইটা আছে সেইকেইটাই আমি আওৰাওঁ। কিন্তু তেখেতৰ পুত্ৰ আৰু তেখেতৰ সপত্নী তেওঁলোকে এতিয়াও বিচাৰি ফুৰে, বহুত জেগাত বহুত তথ্য পাতি ৰৈছে, কিছু সংগ্ৰহ হৈছে। গতিকে তেওঁলোক চেষ্টাত আছে। আৰু এতিয়াৰ নিচিনা যদি সেই সময়ত মিডিয়া থাকিলহেঁতেন, ছ'চিয়েল মিডিয়াটো সেই সময়ত নাছিলে তেনেকুৱা ষ্ট্ৰং, তেখেতৰ প্ৰসাৰতা বহুত নাছিলে। এই প্ৰসাৰতা থাকিলে তেওঁ বিশ্ববৰেণ্য এজন মহাশিল্পী। গতিকে তেওঁক আমি কি বুলি হেৰি কৰিম, তেওঁ জীয়াই থাকোঁতেই তেওঁ কিংবদন্তী মানে কি, তেওঁ জীয়াই থাকোঁতেই কিংবদন্তী মানে আমি এতিয়া কথা কওঁ এই পঞ্চপাণ্ডৱৰ, কিন্তু তেওঁ জীয়াই থাকোঁতেই আমি সাধুকথাৰ নিচিনাকৈ তেখেতৰ কথা কৈছোঁ। এজন এনেকুৱা নাট্যকাৰ আছে, বা কি নাট্যকাৰ, এজন এনেকুৱা ডেন্সাৰ আছে, নৃত্যকাৰ। গতিকে কেনেকুৱা নৃত্য, বা মানিব লগা। গতিকে সেইকাৰণে কি হ'ল, মিডিয়াৰ হেৰিটো খুব কম তেওঁৰ প্ৰসাৰতাত। তেওঁ জিনিয়াছ আছিলে, তেওঁ এজন সাধাৰণ লোক নাছিলে, বহুত মহান ব্যক্তি আছিল। গতিকে সেই শ্ৰদ্ধাঞ্জলি আমি যেতিয়া এইখন অনুষ্ঠান পাতিছে, যিবিলাকে হেৰি কৰিছে তেওঁলোকক আমি অশেষ ধন্যবাদ জনাই